নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ৰজনী ছাৰ এডুকেশ্যনেল নামৰ ইউটিউব চেনেলটোৰ আন এটা ভিডিঅ'লৈ তোমালোক আটাইকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত সপ্তম শ্ৰেণীৰ লেসন 2 উৰুকা এডভেঞ্চাৰ এই পাঠটো আলোচনা কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে মৰমৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব আৰু আমাৰ এই চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়া আহাচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পাঠটোৰ নাম হৈছে উৰুকা এডভেঞ্চাৰ। উৰুকা আমি এটাই জানো যে মাঘ বিহুৰ যিটো আগদিনাখন সেই দিনটো আমি উৰুকা বুলি কওঁ আৰু উৰুকাৰ দিনা আমাৰ অসমত ভোজ ভাত খোৱা হয় ৰাতি আৰু মেজি সাজি ভেলাঘৰ সাজি সেই ভেলাঘৰৰ তলত ৰাতি কটাই আৰু পিছদিনা মেজি জ্বলোৱা হয়। গতিকে মাঘ বিহুৰ আগৰ দিনটোক উৰুকা বুলি কোৱা হয় আৰু উৰুকাৰ লগত এটা এডভেঞ্চাৰৰ অৰ্থ হৈছে দুঃসাহসিক কাৰ্য। অৰ্থাৎ উৰুকাৰ লগত কিছুমান এনেকুৱা কাম জড়িত হৈ আছে, কাৰ্য জড়িত হৈ আছে যিটো মনোৰঞ্জনৰ কাৰণে কৰা হয় আৰু সেইবিলাককে আমি উৰুকা এডভেঞ্চাৰ বুলি কওঁ। এতিয়া আমি এই পাঠটো আলোচনা কৰিম। ইয়াতে দ্য ৱৰ্ড এডভেঞ্চাৰ মিনছ এন আনইউজুৱেল এণ্ড এক্সাইটিং এক্সপিৰিয়েঞ্চ। The word adventure means an unusual and exciting experience. অৰ্থাৎ এডভেঞ্চাৰ শব্দৰ অৰ্থ হৈছে এটা আনইউজুৱেল মানে অসাধাৰণ বা অস্বাভাৱিক এণ্ড এক্সাইটিং এক্সপিৰিয়েঞ্চ আৰু এটা শিহৰণকাৰী অভিজ্ঞতা। Look at the picture below. Have you ever experienced a nightly adventure like this? এতিয়া আমাক কৈছে look at the pictures below আৰু তলৰ ছবিখনলৈ চোৱা। এই ছবিখনলৈ চোৱা আৰু আগতেই কেতিয়াবা এনেকুৱা ধৰণৰ অভিজ্ঞতা লাভ কৰিছিলা তোমালোকে? Share with your classmates what kind of adventures you had. তুমি কেনেকুৱা ধৰণৰ এডভেঞ্চাৰ অৰ্থাৎ দুঃসাহসিক কাৰ্য কৰি পাইছা সেই বিষয়ে ক্লাছমেটসকলৰ লগত আলোচনা কৰা। Now read what happened to Mahen and his friends one night. এতিয়া আমি পঢ়িম যে মহেন আৰু তেওঁৰ বন্ধুসকলৰ এদিন ৰাতি কি হৈছিল। এতিয়া পাঠটোৰ নাম হৈছে উৰুকা এডভেঞ্চাৰ। এতিয়া আমি আলোচনা কৰিম Mahendra, lovingly called Mahen by his friends. He is talkative, restless and always cheerful. Mahendra, lovingly called Mahen by his friends. Mahendrক মৰমতে তেওঁৰ বন্ধুসকলে Mahen বুলি মাতে। is talkative, তেওঁ হৈছে talkative। talkative মানে খুব বেছিকৈ কথা কয়। যিসকলে খুব বেছিকৈ কথা কয় তেওঁলোকক talkative বুলি কোৱা হয়। restless মানে তেওঁ জিৰণিবিহীন মানে অনবৰতে মুভ কৰি থাকে, তেওঁ এঠাইত ভালদৰে ৰৈ থাকিব নোৱাৰে। and always cheerful আৰু সদায় হাঁহিমুখীয়া, মানে হাঁহি ধেমালি ৰং ধেমালি কৰি থাকে তেওঁ। গতিকে আমি গম পালোঁ মহেন্দ্ৰ তেওঁক ফ্ৰেণ্ডসকলে বন্ধুসকলে মৰমতে মহেন বুলি মাতে আৰু তেওঁ কেনেকুৱা ধৰণৰ এজন ল'ৰা? is talkative, তেওঁ খুব বেছিকৈ কথা কয়। restless মানে তেওঁ এঠাইত ৰৈ নাথাকে, ইফালৰ পৰা সিফাল কৰি থাকে। and always cheerful আৰু সদায় হাঁহি মুখেৰে থাকে, ৰং ধেমালি কৰি থাকে। On the eve of the Assamese harvest festival, মাঘ বিহু অৰ্থাৎ Assamese harvest festival মানে harvest শব্দৰ অৰ্থ হৈছে শস্য চপোৱাৰ উৎসৱ। মাঘ বিহুক আমি শস্য চপোৱাৰ উৎসৱ বুলি এইকাৰণেই কওঁ যে মাঘ বিহুৰ সময়ত বা তাৰ আগতে আমাৰ খেতি পথাৰত যি ধাননি পথাৰৰ ধান চপাই শস্য চপাই আমি এই উৎসৱটো উদযাপন কৰোঁ আৰু সেইকাৰণে এইটো হাৰ্ভেষ্ট ফেষ্টিভেল বুলি কোৱা হয়। গতিকে অসমৰ যিটো হাৰ্ভেষ্ট ফেষ্টিভেল সেইটো হৈছে মাঘ বিহু। দিছ ইয়াৰ এইবাৰ মাঘৰ বিহুত কি হৈছে? His friends Sanju, Nantu, Rinku and Roman visited him. তেওঁৰ বন্ধু কোন কোন আছিলে? সঞ্জু, নান্টু, ৰিংকু and ৰোমান এইসকলে তেওঁৰ ঘৰলৈ আহিছিলে। It was the উৰুকা নাইট আৰু এইটো উৰুকাৰ ৰাতি আছিল। They proposed that Mahen should lead them in an উৰুকা adventure. আৰু তেওঁলোকে প্ৰপ'জ কৰিলে যে প্ৰস্তাৱ দিলে যে মহেনে তেওঁলোকক এটা উৰুকা এডভেঞ্চাৰৰ বাবে লিড কৰিব বা লৈ যাব তেওঁলোকক। অৰ্থাৎ উৰুকাৰ ৰাতি যিটো কিছুমান কাৰ্য কৰা হয় দুঃসাহসিক কাৰ্য, সেই কাৰ্যবিলাকত মহেনে তেওঁলোকক লিড কৰিব বা লগত লৈ যাব। Mahen jumped up excitedly and looked at his friends with an air of authority. Mahen jumped up excitedly আৰু মহেনে উত্তেজিত হৈ জঁপিয়াই উঠিল and looked at his friends আৰু
তেওঁ বন্ধুবিলাকৰ ফালে চালে উইথ এন এয়াৰ অফ অথৰিটি আৰু তেওঁ যেন অথৰিটি মানে হৈছে যে তেওঁলোকক লৈ যাব তেওঁ মালিকীস্বত্ব মানে মালিকীস্বত্ব বুজাইছে অথৰিটি শব্দই গতিকে তেওঁলোকক তেওঁ লৈ যাব কলৈ লৈ যাব এটা উৰুকা এডভেঞ্চাৰৰ ফালে লৈ যাব হি ওয়াজ ৰেডি ফৰ এনি এডভেঞ্চাৰ আৰু মহেন এনেকুৱা এজন ল'ৰা আছিলে যিয়ে যিকোনো এডভেঞ্চাৰ অৰ্থাৎ দুঃসাহসিক কাৰ্যৰ বাবে তেওঁ সদায় প্ৰস্তুত হৈ আছিলে এতিয়া আহিছো দ্বিতীয় প্যাৰাগ্ৰাফ সঞ্জু দ্য এল্ডেষ্ট এমং দেম said in an excited voice সঞ্জু যিয়ে তেওঁলোকৰ ভিতৰত আটাইতকৈ এল্ডেষ্ট মানে আটাইতকৈ ডাঙৰ আছিলে সঞ্জু was the eldest among them said in an excited voice আৰু এটা খুবেই উত্তেজিত সুৰত ক'লে we will spend the night in the velagar feasting house when everyone is asleep we will go and pick vegetables and have another feast tomorrow we will সঞ্জুৱে কি ক'লে অতি উত্তেজিত হৈ সঞ্জুৱে ক'লে we will spend the night in the velagar feasting house আমি গোটেই ৰাতিটো ভেলাঘৰতেই পাৰ কৰিম ভেলাঘৰ মানে হৈছে যেটো ফিষ্টিং হাউস যেটো ঘৰত ভোজ ভাত খোৱা হয় সেই ঘৰটোত তেওঁলোকে ৰাতি থাকিব when everyone is asleep আৰু যেতিয়া প্ৰত্যেকই শুই পৰিব প্ৰতিজন মানুহে শুই পৰিব তেতিয়া we will go and pick vegetables আমি উলাই যাম আৰু vegetables মানে শাক-পাচলি মানে লোকৰ বাৰীৰ পৰা শাক-পাচলি চুৰ কৰিম and have another feast tomorrow আৰু অহাকালি আন এটা ভোজন কৰিম গতিকে তেওঁলোকৰ এইটো হৈছে উৰুকা এডভেঞ্চাৰ এইটো তেওঁলোকে প্ল্যান কৰিছিল এতিয়া আমি আহিছো নেক্সট প্যাৰাগ্ৰাফলৈ oh yes it is our age old custom হয় এইটো আমাৰ আগৰ দিনৰ পৰাই চলি অহা এটি পৰম্পৰা কাষ্টম মানে হৈছে পৰম্পৰা we must honor it আমি ইয়াক সন্মান জনোৱা উচিত মহেন responded মহেনে উত্তৰ দিলে gleefully খুব আনন্দ মনেৰে মহেনে উত্তৰ দিলে oh yes it is our age old custom we must honor it হয় এইটো আমাৰ বহুত পুৰণি পৰম্পৰা ইয়াক আমি সন্মান জনোৱা উচিত আৰু কোনটোৰ কথা কৈছে এই যে উৰুকাৰ নিখা ডেকা লৰাবিলাকে কিছুমান এডভেঞ্চাৰাছ এক্টিভিটি কৰে সেইবিলাকক এজ ওল্ড কাষ্টম বুলি মহেনে আখ্যা দিছে soon the grand uruka feast was over আৰু ততালিকে উৰুকাৰ ভোজ শেষ হ'ল everyone left for their respective homes আৰু প্ৰত্যেকই নিজৰ ঘৰলৈ গুচি গ'ল the mischievous five stayed behind আৰু সেই mischievous five অৰ্থাৎ বদমাছ বা দুষ্ট পাঁচজন ল'ৰা পিছত ৰৈ থাকিল মানে কাৰ কথা কৈছে মহেন আৰু তেওঁৰ ফ্ৰেণ্ড সকলৰ কথা কোৱা হৈছে huddling around a big fire আৰু তেওঁলোকে ডাঙৰ জুই একুৰাৰ চাৰিওফালে মানে থিয় হৈ ৰল when it was past midnight আৰু যেতিয়া মাজৰাতি পাৰ হৈ গল Mahen rose and commanded the others to follow him in their nocturnal adventure Mahen rose and commanded the others মহেনে উঠিলে আৰু আনসকলক আদেশ দিলে commanded মানে আদেশ দিলে the others to follow him তেওঁক ফলো কৰিবলৈ তেওঁৰ পিছে যাবলৈ in their nocturnal adventure হৈছে যেটো nocturnal শব্দৰ অৰ্থ হৈছে ৰাতি কৰা মানে নিখাসৰ মানে ৰাতি কৰা যেটো দুঃসাহসিক কাৰ্য হেতু nocturnal adventure বুলি কোৱা হৈছে গতিকে মহেনে উঠি আনসকলক আদেশ দিলে যে এতিয়া তেওঁলোকে ৰাতি কৰা যি এডভেঞ্চাৰ তাত যাব they made straight for Shantiram's house at the end of the lane আৰু তেওঁলোকে সিধাই পনে শান্তিৰামৰ ঘৰলৈ গ'ল আৰু তেওঁৰ ঘৰটো কত অৱস্থিত at the end of the lane আৰু পথটোৰ একেবাৰে শেষত অৱস্থিত শান্তিৰামৰ ঘৰলৈ গ'ল Shantiram was a retired army man and farming was his hobby Shantiram was a retired army man Shantiram কোন আছিল এগৰাকী অৱসৰপ্ৰাপ্ত আৰ্মি বিষয়া and farming was his hobby আৰু farming কৰা অৰ্থাৎ খেতি কৰা তেওঁৰ হবি আছিল his garden was full of cabbages brinjals carrots and other seasonal vegetables his garden তেওঁৰ বাগিচাখন was full of cabbages কি পাচলি আছিল তেওঁৰ বাগিচাত cabbages আছিল বন্ধাকবি brinjals বেঙেনা আছিল carrots
মানে গাজৰ আছিলে and other seasonal vegetables আৰু সেই বতৰৰ আন পাচলি আছিল they walked quietly pausing just to put aside the bamboos of the Nongola gate and tiptoed into Shantiram's garden they walked quietly তেওঁলোকে মনে মনে লাহে লাহে খুজকাঢ়ি গল quietly মানে মনে মনে কোনো শব্দ নোহোৱাকৈ pausing just to put aside the bamboos of the Nongola মানে gate এতে pausing just to put aside the bamboos pausing মানে ৰৈ যোৱা তেওঁলোকে মনে মনে খুজকাঢ়ি গৈ থাকিল কিন্তু অলপ সময়ৰ কাৰণে ৰলে pausing মানে ৰৈ যোৱা তেওঁলোকে কিয় ৰলে যিটো নঙলা আছিল নঙলা মানে আমাৰ গেট বিলাকৰ আগৰ সন্মুখত যে থাকে এটো বাহেৰে যিটো নঙলা খজা হেতু দিগে সেই নঙলা কেডাল গুছাবলৈ তেওঁলোকে কিছু সময়ৰ কাৰণে ৰৈ দিলে and tiptoed into Shantiram's garden আৰু তেওঁলোকে খুব খুপি মনে মনে শান্তিৰামৰ গাৰ্ডেনলৈ গুছি গল tiptoed মানে আমাৰ ভৰিৰ আঙুলি কিটাৰ ওপৰত খোজ কাঢ়িলে যেনেকৈ কোনো ধৰণৰ শব্দ নহয় মনে মনে আমি পাৰ হৈ যাব পাৰো ঠিক তেনেকৈ তেওঁলোকে ভৰিৰ আঙুলি কিটাৰ ওপৰত খোজ দি তেওঁলোকে শান্তিৰামৰ বাগিচাৰ ফালে গল then Mahen stopped suddenly আৰু হঠাতে মহেন ৰৈ গল What will we carry the vegetables in আমি পাচলিবোৰ কত লৈ যাম বাৰু We didn't bring a bag আমি বেগ অনা নাই আমি চোন বেগ অনা নাই গটিকে পাচলিবোৰ আমি কিহত লৈ যাম Never mind চিন্তা নকৰিবা We'll carry as much as possible in each hand চিন্তা নকৰিবা আমি যিমানখিনি পাৰো আমাৰ দুহাতত যিখিনি ধৰে সেইখিনি লৈ আমি যাম The friends replied আৰু বন্ধুসকলে উত্তৰ দিলে It was all very silent in the cold January night It was all very silent আৰু ৰাতিটো কেনেকুৱা আছিল ঠাণ্ডা দিনৰ জানুৱাৰী মাহৰ ঠাণ্ডা দিনৰ ৰাতি আৰু এটো খুবেই সাইলেন্ট আছিল মানে নীৰৱ নিস্তব্ধ হৈ আছিল The nightjar a small species of owl was screeching eerily at regular intervals আৰু nightjar এটি মানে এক ধৰণৰ ফেসা এই ফেসাটোৱে কি কৰি আছিল নিৰ্দিষ্ট সময়ৰ অন্তৰালত মানে মাটি আছিল screeching eerily খুব ভয়ানক ভাবে মাটি আছিল It made the atmosphere all the more haunting আৰু ইয়ে গোটেই পৰিবেশটো আকৌ বেছি জয়াল কৰি তুলিছিল মানে ভয়ানক কৰি তুলিছিল haunting মানে ভয়ানক বা ভয় লগা They were all very frightened তেওঁলোক আটাইৰে খুবেই ভয় লাগিছিল এই ফেসাৰ মাতটো শুনি তেওঁলোকৰ খুবেই ভয় লাগিছিল but put on brave faces কিন্তু সেই ভয়টো তেওঁলোকে দেখুৱা নাছিল আৰু সকলে হাওখি দৰে আচৰণ কৰিছিল Mahen who had walked ahead of the others noticed a black heap right in the middle of the rows of vegetables Mahen who had walked ahead of the others Mahene আটাইকেজন লৰাৰ আগত গৈছিলে noticed a black heap আৰু তেওঁ এটা কোলা দম জাবৰৰ দমৰ দৰে এটা কিবা বস্তু দেখা পালে right in the middle of the rows of vegetables আৰু পাচলিৰ খাৰিবোৰৰ মাজত এটা জাবৰৰ দমৰ নিচিনা কোলা ৰঙৰ বস্তু এটা দেখা পালে He thought it was a harmless pile of garbage আৰু তেওঁ প্ৰথমতে ভাবিলে যে এইটো এটা কোনো মানে harmless মানে ক্ষতিহীন মানে ক্ষতি কৰিব নোৱাৰে এটা জাস্ট মানে জাবৰৰ দম গাৰ্বেজ মানে জাবৰৰ দম হয় ইয়াৰ পৰা কোনো ধৰণৰ ক্ষতি নহয় but as the boys stretched their hands to pick the vegetables কিন্তু যেতিয়াই লৰাকেজনে পাচলি ছিঙিবলৈ হাতবিলাক আগবঢ়াই দিছিলে the black heap suddenly jerked up আৰু সেই কলা ৰঙৰ জাবৰৰ দমটো মানে হঠাতে জাপ মাৰি উঠিল to their utter horror it dashed towards them at great speed আৰু তেওঁলোক আটাইকে খুবেই বেছি ভয় খুৱাই it dashed towards them at great speed আৰু ইটো তেওঁলোকৰ ফালে খুব জোৰেৰে খেদি আহিল It was none other than Shantiram আৰু ইটো শান্তিৰামৰ বাহিৰে আন কোনো নাছিল who had been sitting like a black heap wrapped in a black blanket waiting for such ruka adventures আৰু এইজন শান্তিৰামৰ বাহিৰে আন অন্য কোনো নাছিলে
who had been sitting like a black heap আৰু তেওঁ এটা জাবৰৰ কলা ৰঙৰ জাবৰৰ দমৰ তাত বহি আছিলে wrapped in a black blanket কলা ৰঙৰ এখন ব্ল্যাঙ্কেট উৰি তাত বহি আছিলে পাচলিৰ বাগিচাৰ মাজত waiting for such uruka adventures আৰু এনেকুৱা ধৰণৰ উৰুকা এডভেঞ্চাৰৰ প্ৰতীক্ষাত অৰ্থাৎ কোনোবা দুষ্ট লৰা সেইফালে উৰুকা এডভেঞ্চাৰ কৰিব আহিব বুলি ৰৈ তেওঁলোকৰ ফালে ৰৈ আছিলে Oh my good lord it's a ghost run 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 Oh my good lord hey bhagavan it's a ghost etu eta bhoot ghost mane bhoot run 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 dura 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 Mahen screamed Mahene singor mari dile hey bhagavan bhoot olaise dura dura They all dashed past the open নঙলা আৰু খোলা নঙলাৰে তেওঁলোকে খুব জোৰে দৌৰি পাৰ হৈ গল and then to the road আৰু তেতিয়া তেওঁলোকে ৰাস্তাত উপস্থিত হল The boys ran frantically like antelopes and made good their escape লৰাকেইজনে কি কৰিলে খুব জোৰে জোৰে দৌৰি পলাই গল আৰু তেওঁলোকে হৰিণা পহুৰ দৰে দৌৰি দৌৰি পলাই যাবলৈ সক্ষম হল Soon they were out of the reach of the army men আৰু totalike তেওঁলোকে সেই আৰ্মি মেনজনৰ পৰা বহু দূৰলৈ গুচি গল Finally regaining his breath Mahen exclaimed Thank God we are all alive আৰু অৱশেষত regaining his breath মানে যেতিয়া তেওঁ উশাহটো পুনৰ ঘূৰাই পালে Mahen exclaimed Mahene আকৌ এবাৰ ক'লে Thank God we are all alive হে ভগৱান ধন্যবাদ আমি আটাই জীয়াই আছো আমি আটাই কিজনে জীয়াই আছো ধন্যবাদ ভগৱান But can we not think of other types of adventures কিন্তু আমি আন কোন ধৰণৰ এডভেঞ্চাৰৰ কথা ভাবিব নোৱাৰোনে এই বুলি মহেনে আকৌ এবাৰ এটা প্ৰস্তাৱ দিলে গতিকে এইটোই আছিল আজিৰ উৰুকা এডভেঞ্চাৰ লেসনটো মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আশা কৰো এই ভিডিঅটোৰ জৰিয়তে তোমালোক উপকৃত হৈছা আৰু এই পাঠটো ভালদৰে বুজিবলৈ সক্ষম হৈছা আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ পাই থাকিবলৈ ৰজনীশ্বৰ এডুকেশ্যনাল নামৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আজিলৈ ইমানতে সামৰিছো ধন্যবাদ